Hello students, class 12 physics আৰু এটা chapter topic মানে first chapter যোনটো আমাৰ electrostatic continue কৰি আছিলো তাৰ এটা টপিক লৈ আনিছো সেই টপিকটো হৈছে electric field and electric field intensity ঠিক আছে দেখিছা তোমালোকে তো সেই electric field আৰু electric field intensity টো বুজা আগতে আমি জানো যে যেতিয়া আমি Coulomb's law পঢ়িছিলো Coulomb's law পঢ়োতে যিকোনো এটা q1 চাৰ্জে বেলেগ এটা q2 চাৰ্জৰ ওপৰত যোনটো ফোৰ্স দিব অ্যাট্ৰাকশনে হওক বা ৰিপালশনে হওক সেই ফোৰ্সটো কি বুলি লিখো আমি k q1 q2 by r square এটো আমি অলৰেডি জানো সাপোজ মই ধৰি লৈছো এটা তোমাৰ ওচৰত চাৰ্জ আছে যাক আমি এই চাৰ্জ বিলাকক কি বুলি জানো পইণ্ট চাৰ্জ ঠিক আছে পইণ্ট চাৰ্জ বা অসমীয়াত কি বুলি কোৱা হয় বিন্দু সম আধান ঠিক আছে q1 q2 ইয়াত কি হয় কুলম্বৰ সূত্ৰটো বা কুলম্বস ল যেতিয়া আমি পঢ়িছিলো কুলম্বৰ সূত্ৰ বা কুলম্বস ল পঢ়োতে আমি এই চাৰ্জ গিটাক বা এই আধান গিটাক কি বুলি জানো বিন্দু সম আধান বা পইণ্ট চাৰ্জ বুলি জানো যিকোনো দুটা বিন্দু সম আধানৰ মাজত যোনটো স্থিতি বৈদ্যুতিক বল হেতুৰ এক্সপ্ৰেছন বা প্ৰকাশ ৰাখিটো হৈছে F = k q1 q2 by r square ঠিক আছে এতিয়া কথাটো হল কি সাপোজ মই ধৰি লোৱা তোমাৰ ওচৰত এটা পইণ্ট চাৰ্জ মানে বিন্দু সম আধান আছে প্লাস q সেই চাৰ্জটোৱে ধৰি লোৱা মই এটা চাৰ্জ ধৰি লৈছো পজিটিভ চাৰ্জে ধৰি লোৱা সেই চাৰ্জটোৰ নাম দিছো q0 ঠিক আছে তো সেই চাৰ্জটোৰ ওপৰত কি দিব তোমাৰ এই ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো দিব এটা কথাটো হল কি এই q0 চাৰ্জটো মই যিমানে দূৰলৈ লৈ গৈ থাকো হিমানে ফোৰ্সটো কি হৈ যাব কমি গৈ থাকিব কাৰণ r টো যিমানে বাঢ়ি গৈ থাকিব প্লাস q চাৰ্জটোৰ পৰা প্লাস q0 চাৰ্জটো মই যিমান দূৰলৈ লৈ গৈ থাকিম তেতিয়া r বাঢ়ি গৈ থাকিব আৰু সেই হিচাপত f টো কমি গৈ থাকিব হয়নে তো কথাটো হল কি f টো 0 কেতিয়া হ'ব যেতিয়া r টো কি হৈ যায় ইনফিনিটি হৈ যায় তেতিয়া হলে f কিমান হয় 0 হয় হয় না নহয় তাৰ মানে এই q0 যোনটো আধান সেই q0 আধানটোৰ ওপৰত প্লাস q আধানটোৱে কিমান দূৰলৈকে ফোৰ্স দিব পাৰিব ইনফিনিটি লৈকে বুজি পাইছানে মই কি কৈছো আমাৰ যোনটো স্থিতি বৈদ্যুতিক বলৰ প্ৰকাশ ৰাখি ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ এক্সপ্ৰেছনটো হৈছে F = k q1 q2 by r square ঠিক আছে এতিয়া মই r বঢ়োৱাৰ লগে লগে f কমি গৈ থাকিব f 0 কেতিয়া হ'ব যেতিয়া r ইনফিনিটি হয় অৰ্থাৎ যদি মই এই এক্সপ্ৰেছনটো এই দুটা আধানৰ ক্ষেত্ৰত এপ্লাই কৰো F = কি হ'ব k q q0 by r square ঠিক আছে এই ডিসটেন্সটো r বুলি ধৰি লোৱা F = k q q0 by r square গতিকে r যদি মই বঢ়াই গৈ থাকো f কি হ'ব কমি গৈ থাকিব আৰু r যেতিয়া ইনফিনিটি হ'বগে তেতিয়া হলে f টো কি হৈ যাবগে 0 হ'ব অৰ্থাৎ প্লাস q চাৰ্জটোৱে প্লাস q0 চাৰ্জটোৰ ওপৰত কিমান দূৰলৈকে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স দিব পাৰিব ইনফিনিটি লৈকে প্লাস q0 চাৰ্জটোক কি বুলি কোৱা হৈছে ইউনিট পজিটিভ টেষ্ট চাৰ্জ অসমীয়াত কোৱা হয় একক ধনাত্মক আধান কি বুলি কোৱা হয় একক ধনাত্মক আধান ঠিক আছে একক ধনাত্মক আধান বা ইউনিট পজিটিভ টেষ্ট চাৰ্জ গতিকে যিকোনো এটা পইণ্ট চাৰ্জে বা যিকোনো এটা এটো পইণ্ট চাৰ্জক আমি কি বুলি কও বিন্দু সম আধান তো যিকোনো এটা বিন্দু সম আধানে এটা একক ধনাত্মক আধানক কিমান দূৰলৈকে বা কিমান ঠাই আগুৰাকৈ বৈদ্যুতিক বল প্ৰয়োগ কৰিব পাৰে যে যিকোনো এটা পইণ্ট চাৰ্জে এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জৰ ওপৰত কিমান দূৰলৈকে ফোৰ্স ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স এপ্লাই কৰিব পাৰে তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় বুজি পাইছাতে তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় তাৰ মানে এই প্লাস q যোনটো প্লাস q টো পইণ্ট চাৰ্জ বুলি কোৱা হৈছে এই পইণ্ট চাৰ্জটোৱে এই ইউনিট পজিটিভ টেষ্ট চাৰ্জক কিমান দূৰলৈকে ফোৰ্স দিব পাৰে কি ফোৰ্স ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স দিব পাৰে তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ মই ডেফিনেশনটো লিখাই দিম ইউনিট পজিটিভ টেষ্ট চাৰ্জৰ মিনিংটো কি যে আমি জানো যে যিকোনো এটা আধানে কি প্ৰডিউস কৰিব পাৰে বেলেগ এটা আধানৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে কিন্তু ইউনিট পজিটিভ টেষ্ট চাৰ্জ বা একক ধনাত্মক আধান হৈছে এনেকুৱা এটা আধান যিটো আধানে কি কৰিব নোৱাৰে অন্য কোনো আধানৰ ওপৰত বল প্ৰয়োগ কৰিব নোৱাৰে একেবাৰে উইক চাৰ্জ টেষ্ট চাৰ্জ হিচাপে সেইকাৰণে মই নামটো কি দিছো টেষ্ট চাৰ্জ ইউনিট পজিটিভ টেষ্ট চাৰ্জ টেষ্ট কৰিবৰ কাৰণে বনোৱা হৈছে এক্সপেৰিমেন্টৰ কাৰণে বনোৱা হৈছে
গতিকে এই যোনটো কিউ নট চাৰ্জ আমি লিখিছো সেই কিউ নট চাৰ্জটোৱে কোনো ধৰণৰ কি প্ৰডিউচ কৰিব নোৱাৰে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিব নোৱাৰে বা আমি এনেকৈ ক'ব পাৰিম আমি তেনেকৈ কোৱাতকৈ আমি এনেকৈ ক'ব পাৰো যে যোনটো আমি ইউনিট পজিটিভ টেষ্ট চাৰ্জ বা একক ধনাত্মক আধান লৈছো সেই আধানটোৱে নিজে কোনো ধৰণৰ বেলেগ আধানৰ ওপৰত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বা স্থিতিবৈদ্যুতিক বল প্ৰয়োগ কৰিব নোৱাৰে বুজি পালানে কথাটো তো এতিয়া আমাৰ নেক্সট আমি আৰু ডিটেইলছত ডিসকাস কৰিম বস্তুবিলাক ঠিক আছে মই ডেফিনেশনটো লিখিছো চোৱা ইলেক্ট্ৰিক ফিল্ড কি বুলি কোৱা হৈছে যে it is the region up to which a unit positive test charge experiences electrostatic force অসমে লিখা হৈছে একক ধনাত্মক আধান এটাই যেটো অঞ্চলত স্থিতিবৈদ্যুতিক বল লাভ কৰে এটা মই কৈছিলো যোনটো একক ধনাত্মক আধান মানে কাৰ কথা কোৱা হৈছে প্লাস কিউ নট তো এই আধানটোক আমি কি হিচাপে লৈছো ইউনিট পজিটিভ টেষ্ট চাৰ্জ বা একক ধনাত্মক আধান যেটো আধানে কোনো ধৰণৰ অন্য আধানৰ ওপৰত স্থিতিবৈদ্যুতিক বল প্ৰয়োগ কৰিব নোৱাৰে একেবাৰে উইক বুজি পাৰা নাই মানে আমি বিদ্যুৎ ক্ষেত্ৰখন আছে না নাই যে কোনটো জায়গাত বিদ্যুৎ ক্ষেত্ৰ আছে তো সেই জায়গাটো আমি মানে অবজাৰ্ভ কৰিবৰ কাৰণে সেই জায়গাটো আমি বিচাৰি উলিয়াবৰ কাৰণে আমি এই কিউ নট চাৰ্জটো ইউজ কৰো বিদ্যুৎ ক্ষেত্ৰ বুজি পালানে যে যিকোনো ধৰণৰ এটা বিন্দুসম আধানে পইণ্ট চাৰ্জ এটাই ইয়াৰ চাৰিওফালে বেলেগ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে গতিকে কিমান ঠাইলৈ ঠাইটো কথা কৈছে ফিল্ড মানে এখন ঠাই ইলেক্ট্ৰিক ফিল্ড যে সেই আধানটোৱে ইউনিট পজিটিভ টেষ্ট চাৰ্জ বা একক ধনাত্মক আধানৰ ওপৰত কি বল প্ৰয়োগ কৰিব পাৰিব বৈদ্যুতিক বল বা স্থিতিবৈদ্যুতিক সেই ঠাইটো কোৱা হৈছে যে এটা কিউ নট ধৰি লোৱা কিউ নট আধান এটা প্লাস কিউ ঠিক আছে প্লাস কিউ হ'ব পাৰে মাইনাস কিউ হ'ব পাৰে গতিকে এই আধানটোৱে বেলেগ কিউ নট আধান এটাৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব পাৰে কিমান দূৰলৈকে স্থিতিবৈদ্যুতিক বল প্ৰয়োগ কৰিব পাৰে সেই ঠাইখনক কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় ঠিক আছে আমাৰ নেক্সট যোনটোত লগতে টপিকটো আছে সেই এটা তোমালোকে নোট ডাউন কৰি ল'বা লগতে যোনটো টপিক আছে সেইটো কি আছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সো ইন্টেন্সিটি ওয়াৰ্ডটো এতিয়া ধৰি লোৱা যদি তোমালোকক মই এনে এটা এক্সাম্পল লৈ পেলাই ক'বলৈ যাওঁ তোমাৰ ওচৰত লাইটৰ বাল্ব দুটা আছে এটা হৈছে 10 ওয়াট আৰু এটা হৈছে 50 ওয়াট যদি তোমাক সোধো যে ইয়াৰ ভিতৰত কোনটো লাইটৰ বাল্বে বেছি পোহৰ দিব সো ডেফিনেটলি তোমাৰ আনসাৰ কিমান হ'ব 50 ওয়াট কাৰণ 50 ওয়াটৰ যোনটো বাল্ব হ'ব তাৰ পোহৰটো চুকা হ'ব চুকা মানে কি ইন্টেন্সিটিটো বেছি ঠিক আছে এই যোনটো লাইটৰ বাল্ব তাৰ কি বেছি হয় তেতিয়া হলে ইন্টেন্সিটি বা অসমীয়াত যোনটো কি বুলি কোৱা হয় প্ৰাবল্যটো বেছি তো বুজি পাইছনে তো ইন্টেন্সিটি বস্তুটো হেতু হে যোনখন আমি ইলেক্ট্ৰিক ফিল্ড বুলি কৈ আছো হে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হয় ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হয় কেনে গম পাবা হে যোনটো আমি টেষ্ট কি বুলি কয় পইণ্ট চাৰ্জ লৈছো হে পইণ্ট চাৰ্জটোৱে বেলেগ যোনটো মানে ধৰি লোৱা আমি যোনটো পইণ্ট চাৰ্জ লৈছো তোমালোকে খেলিমেলি নকৰিবা দেই মই আকৌ এবাৰ বুজাই দিছো পইণ্ট চাৰ্জ মানে কি আৰু ইউনিট পজিটিভ টেষ্ট চাৰ্জ এই দুটাৰ মাজত খেলিমেলি নকৰিবা পইণ্ট চাৰ্জ মানে আমি যিমানখিনি আধানৰ কথা কম ইয়াত যিমানখিনি চাৰ্জৰ কথা ডিসকাস কৰিম 10 মাইক্ৰকুলম 5 মাইক্ৰকুলম 2 মাইক্ৰকুলম যিমানখিনি আমাৰ চাৰ্জ থাকিব গোটেইখিনি চাৰ্জক আমি কি বুলি কম পইণ্ট চাৰ্জ বুলি কম আৰু টেষ্ট চাৰ্জ কোনটো বা ইউনিট পজিটিভ টেষ্ট চাৰ্জ কোনটো হৈছে ইউনিট পজিটিভ টেষ্ট চাৰ্জটো হৈছে সেইটো পাৰ্টিকুলাৰ চাৰ্জ যেটো চাৰ্জে নিজে কি প্ৰডিউস কৰিব নোৱাৰে ইলেক্ট্ৰিক ফিল্ড বা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব নোৱাৰে বাকি পইণ্ট চাৰ্জ সবে কি প্ৰডিউস কৰিব পাৰিব বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰিব আমি পইণ্ট চাৰ্জ বুলি ক'লে বুজিবা পইণ্ট চাৰ্জ বুলি ক'লে হৈছে হেইবিলাক আধান যিয়ে নিজে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি কৰিব পাৰে বেলেগ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে হেইবিলাককে আমি পইণ্ট চাৰ্জ বুলি কৈছো আৰু ইউনিট পজিটিভ টেষ্ট চাৰ্জ হৈছে হেইবিলাক চাৰ্জ যিবিলাক আধানে নিজে কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব নোৱাৰে বা অন্য আধানৰ ওপৰত বল প্ৰয়োগ কৰিব নোৱাৰে ঠিক আছে আচ্ছা গতিকে হে পইণ্ট চাৰ্জটোৱে ইউনিট পজিটিভ টেষ্ট চাৰ্জটোৰ ওপৰত কিমান ষ্ট্ৰংলি বল প্ৰয়োগ কৰিছে হেইটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মানে ইলেক্ট্ৰিক ফিল্ডখনে বা হে পইণ্ট চাৰ্জটোৱে ইউনিট পজিটিভ টেষ্ট চাৰ্জৰ ওপৰত যে বল প্ৰয়োগ কৰিছে বা আমি এনেকৈ ক'ব পাৰো এই যোনটো পইণ্ট চাৰ্জ হে পইণ্ট চাৰ্জটোৱে কি সৃষ্টি কৰিছে এখন ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি কৰিছে গতিকে হে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হয় বা কিমান উইক হয় হেতু কেনেকৈ গম পাবা হে পইণ্ট চাৰ্জটোৱে যোনখন ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি কৰিছে হে ইলেক্ট্ৰিক ফিল্ডখনে ইয়াৰ ওপৰত কিমান ষ্ট্ৰংলি বল প্ৰয়োগ কৰিছে যদি বেছি ষ্ট্ৰংলি বল প্ৰয়োগ কৰিছে তাৰমানে ইন্টেন্সিটি বেছি যদি উইকলি প্ৰডিউস কৰিছে তেতিয়াহ'লে ইন্টেন্সিটিটো কম গতিকে আমি যদি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো ডেফিনেশনটো চাও ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তো ইয়াৰ ডেফিনেশনটো হৈছে it is the
electrostatic force per unit positive test charge ঠিক আছে একক ধনাত্মক আধান এটাই কাৰণ আমি ইলেক্ট্ৰিক ফিল্ডখন বিচাৰিবৰ কাৰণে ঠিক আছে কোনটো জায়গাত ইলেক্ট্ৰিক ফিল্ড আছে বা হে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হয় বা কিমান উইক হয় হেতু টেস্ট কৰিবৰ কাৰণে আমি কাক লও ইউনিট পজিটিভ টেস্ট চাৰ্জ গতিকে ইউনিট পজিটিভ টেস্ট চাৰ্জ বা একক ধনাত্মক আধান এটাই যোনটো লাভ কৰা বিদ্যুতিক বল স্থিতি বৈদ্যুতিক বল তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অসমীয়া যদি কও বৈদ্যুতিক ক্ষেত্ৰ বাবল্য বুলি কব বৈদ্যুতিক ক্ষেত্ৰ বাবল্য তো এটো ডেফিনেশন কি হ'ব একক ধনাত্মক আধান এটাই প্ৰতি একক নহয় এনেকৈ লিখিব লাগিব প্ৰতি একক ধনাত্মক আধান এটাই লাভ কৰা স্থিতি বৈদ্যুতিক বল ঠিক আছে ডেফিনেশনটো চোৱা পার ইউনিট চার্জ পার ইউনিট পজিটিভ টেস্ট চার্জ মানে প্রতি একক ধনাত্মক আধান এটাই লাভ কৰা যোনটো স্থিতি বৈদ্যুতিক বল তাকে কি বুলি কোৱা হয় বৈদ্যুতিক ক্ষেত্ৰ বাবল্য আমি এটা সৰু এক্সপ্ৰেছন উলিয়াম তো সেই এক্সপ্ৰেছনটোৰ পৰা আমি গম পাম যে ইলেক্ট্ৰিক ফিল্ড এখনৰ ইন্টেন্সিটি বা ইলেক্ট্ৰিক ফিল্ড এখনৰ ইন্টেন্সিটি কেনেকৈ বাঢ়ি যায় বা কমি যায় ঠিক আছে তো এটো মই মহাই দিছো তো আমাৰ হেডিংটো হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ পইণ্ট চাৰ্জ ঠিক আছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তাৰ সিম্বলটো কি হয় তাৰ সিম্বলটো ই ৰে বুজোৱা হয় ডিউ টু এ পইণ্ট চাৰ্জ ঠিক আছে একক ধনাত্মক আধান এটাই ডিউ টু এ পইণ্ট চাৰ্জ মানে বিন্দু সম আধান দেই পইণ্ট মই তোমালোকক বুজাই দিলো এই পইণ্ট চাৰ্জ আৰু ইউনিট পজিটিভ টেস্ট চাৰ্জৰ মাজত খেলিমেলি নকৰিবা তো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ পইণ্ট চাৰ্জ সো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পইণ্ট চাৰ্জ বুলি ক'লে আমি প্লাস কিউ ধৰি লৈছো মাইনাস কিউ ধৰিব পাৰা আৰু এটো কোৱা হৈছে কি পইণ্ট চাৰ্জ যোনে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে আৰু এটা ধৰিছো আমি কিউ নট হেতু হৈছে ইউনিট পজিটিভ টেস্ট চাৰ্জ যিয়ে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব নোৱাৰে গতিকে ইহতৰ মাজত যোনটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্স হ'ব হেতু কি হ'ব 1/4 পাই এপসাইলন নট কিউ নট বাই আৰ স্কয়াৰ মই বায়ু মাধ্যম বা ভেকুৱামত আছে বুলি ধৰি লৈছো এটা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনেশনটো কি আছিল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডেফিনেশনটো হৈছে ইলেক্ট্ৰোষ্টেটিক ফোর্স পার ইউনিট পজিটিভ টেস্ট চার্জ ইলেক্ট্ৰোষ্টেটিক ফোর্স পার ইউনিট পজিটিভ টেস্ট চার্জ এটো হৈছে যোনটো ডেফিনেশন তাৰ পৰা ম্যাথমেটিক্যাল ফৰ্মটো আমি লিখি দিলো কি আছিল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইজ দা ইলেক্ট্ৰোষ্টেটিক ফোর্স পার ইউনিট পজিটিভ টেস্ট চার্জ সো F by Q নট গতিকে কি আহিলে E ইকুয়াল টু F মানে হৈছে 1/4 পাই এপসাইলন নট Q নট বাই R স্কয়ার ডিভাইডেড বাই Q নট তো Q নট कैंसिल कर सो E इक्वल टू Q लाला 1/4 पाई एप्सिलॉन नॉट Q बाय R स्क्वायर ठीक আছে তো এটো কি বুজাইছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ পইণ্ট চাৰ্জ গতিকে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাঢ়িব কেতিয়া যেতিয়া ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাঢ়িব কেতিয়া যেতিয়া তোমাৰ চাৰ্জৰ মাত্ৰাটো বাঢ়ি যায় তাৰ মানে যোনটো তুমি পইণ্ট চাৰ্জ ব্যৱহাৰ কৰিছা হে পইণ্ট চাৰ্জৰ মানটো হে বিন্দু সম আধানৰ ভ্যালুটো যদি বঢ়াই গৈ থাকে ম্যাগনিটিউডটো যদি বঢ়াই গৈ থাকে তেতিয়া ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হৈ যাব ডিসটেন্সৰ লগত কি হয় চোৱা 1/q by r স্কয়াৰ আছে তাৰ মানে E proportional to 1/r স্কয়াৰ যদি মই গ্ৰাফটো আঁকিবলৈ যাওঁ ইলেক্ট্ৰিক ফিল্ড আৰু ডিসটেন্সৰ মাজৰ গ্ৰাফটো তেতিয়া হলে গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা ইনভাৰ্সলি প্ৰপৰ্শনাল গ্ৰাফ হ'ব অৰ্থাৎ কি বুজিলা যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হয় দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে হে পইণ্ট চাৰ্জ বা বিন্দু সম আধানটোৰ পৰা যিমানে দূৰত্ব বাঢ়ি গৈ থাকিব সিমানে তোমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো বা ম্যাগনিটিউডটো কমি গৈ থাকে ঠিক আছে সো আজি আমি কি ডিসকাস কৰিলো ইলেক্ট্ৰিক ফিল্ড হয় কি ইলেক্ট্ৰিক ফিল্ড হৈছে যে যিকোনো এটা বিন্দু সম আধানে অন্য কোনো একক ধনাত্মক আধানৰ ওপৰত কিমান দূৰলৈকে বল প্ৰয়োগ কৰিব পাৰে হে ঠাই টুকুৰাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড আৰু হে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং হয় বা কিমান উইক হয় হেতু বুজাবৰ কাৰণে আমি টাৰ্মটো ইউজ কৰো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যাক কেনেকৈ ডিফাইন কৰা হয় ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰোষ্টেটিক ফোর্স পার ইউনিট পজিটিভ টেস্ট চার্জ ঠিক আছে তাৰ পৰা আমি উলিয়াই দিলো যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ পইণ্ট চাৰ্জ কি হয় এক্সপ্ৰেছনটো আৰু কেনেকৈ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো ডিসটেন্সৰ লগত বা আধানৰ ম্যাগনিটিউড বা মানৰ লগত চেঞ্জ হয় আমি কন্টিনিউ কৰি থাকিম ম্যাথও মই আৰম্ভ কৰিম লাহে লাহে কেমিষ্ট্ৰিও আৰম্ভ কৰিম ঠিক আছে আজি যেহেতু ৰিজাল্ট এইচএছৰ দিছে সো লাহে লাহে যিসকলে ৰিপিট দিবা বা যিসকলে বেটাৰমেন্ট দিবা বা যিসকলে 26ত ফ্ৰেছ দিবা তেওঁলোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা যিমানখিনি বস্তু পাৰো মই দিবলৈ ট্ৰাই কৰি থাকিম
টেলিগ্ৰামত জয়েন হৈ ল'বা মই ইনফৰমেশ্যনছ বিলাক দি থাকিম পিডিএফ হওক বা নোটছ হওক বিলাক মই টেলিগ্ৰামটো শ্বেয়াৰ কৰি থাকিম তোমালোকে জয়েন হৈ ল'বা ঠিক আছে জয় অসম